Hello everyone, মই কাব্যশ্ৰী মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আশা কৰিছো আপোনালোক সকলো ভালে আছে আৰু এতিয়া মই বনাব আহিছো পাকঘৰত ভাত। মায়ে গৈছে ডিব্ৰুগড় কিবা এটা কামত গৈছে আৰু মই সেইকাৰণে ৰাতিপুৱা গোটেই কামখিনি কৰি মেলি আজৰি হোৱা নাই বাৰু এতিয়ালৈকে। চুলিখিনি তেল লগাই থৈ দিছো দেখিছেনে? মানে তেল মই যোনটো বনাইছিলো যে চুলিত মিঠাতেল গোটেই মিঠাতেল পুৰা কি কয় আঠা হৈ আছে। এতিয়া ভাতটো পাতি লওঁ। মই ভাতত কি বনাওঁ আপোনালোকক দেখাই আছো দেই। ঘৰত একো চব্জি নাই মানে বাৰীত আছে মোৰ বাৰীৰ পৰা চিঙি চব্জিবোৰ আনি থাকিব মন নাই যোৱা যেহেতু অকমান কাহ হৈ আছে ইয়াতে আছে কিবা কিবি ইয়াৰ পৰাই মই বনাব লাগিব আৰু কি বনাও দেখাই আছো দেই ভাতটো পাতিব লৈছো বাই ফোন কৰিলে যে বাও আহিম বুলি কৈছে মানে আজি যেহেতু দেওবাৰ হয় দেওবাৰে আমাৰ ধেমাজিত কাৰেণ্টটো নাথাকে আৰু বাহঁতৰ বোলে পানী এটোপালো নাই সেইটো কাৰণে এটোপালো নাই কওঁতে কিবা বেলেগ এটা মনত পৰি গ'ল সেইটো কাৰণে বাই আহিম বুলি কৈছে বাই ভাতটো ইয়াতে খাম বুলি কৈছে এতিয়া ভাতটো এতিয়া মাটো নাই দেউতা মই বা আৰু ধুনমানো তিনিটা কাৰণে ভাত বনাব লাগিব নহয় চাৰিটা কাৰণে তাৰপিছত মই এইখিনি আলু আৰু বন্ধাকবি কাটিলো এইখিনি এতিয়া ভাজিম এতিয়া আৰু খাবলৈ একো নাই মানে এতিয়া বন্ধাকবি আলু ভাজি আৰু দালিকে খাব লাগিব এইটো কি হৈছে আৰু এইটো ষ্টভটো একদম জুইটো কমকৈ ওলাইছে ইমান দেৰি লাগিছে নহয় ভাতটো হওঁতে একদম ৰখি আছো আধা ঘন্টা বেছি হৈ গ'ল বন্ধাকবি আলু ভাজি এফালে দালি হৈ গ'ল এফালে ভাতটো হুইছেল মাৰিব আৰু এতিয়া এফালে ভাজি আছো দেই আলুখিনি দি দিলোঁ পিঁয়াজ দিয়াৰ পিছত আৰু এইফালে হুইছেল মাৰিলে ভাতৰ হুইছেলটো মাৰিলে মনটো ইমান ডাঙৰ চাওকচোন মানুহ আছো 4টা আৰু আলু দি এগাল দিলোঁ লগতে এইখিনি বন্ধাকবি মানে এটো হ'ব এতিয়া গোটেই সকাম পাতিব লোৱাৰ নিচিনাকৈ চব্জি বনাইছোঁ মানে মনটো ইমান ডাঙৰ খাম আৰু ৰাতিলৈকে খাব লাগিব ৰাতিপুৱা বনাইছোঁ ৰাতিলৈকে খাব লাগিব 4টা মানুহে খাবলৈ এইডাল শাক বনালোঁ মই বিয়া পতাৰ পিছত মোৰ শাহুৱে খেদিব যেন পাইছো দেই এইগাল চব্জি বনাই নেকি 4টা মানুহৰ কাৰণে উপায় নাই মানে মই বিয়া পতাৰ পিছত গম পাইছে নহয় তোমাৰ শহুৰৰ পুতেকক মই খুৱাম আগবেলা বনোৱা ভাজি ৰাতিলৈকে খুৱাম খালে খাব নাখালে মই খাই থৈ দিম আৰু ন যোনে নাখায় দুবেলাৰ কাৰণেও বনাই দিয়া হৈছে আৰু দেই ঠাণ্ডা দিনত বাৰু ৰাতিপুৱা বনোৱা চব্জি গধূলিকে খাবলৈ একদম মন নাযায় মানে কি নোৱাৰিয়ে খাবলৈ কিন্তু গৰম কৰি মেলি ধুনীয়াকৈ খাই দিব লাগিব উপায় নাই পেলাই দিব নোৱাৰি নহয় ইমান দাম বস্তু হুইছেল মৰাই দালিটো হুইছেল মাৰিলে দালিটো নমাই দিলোঁ তাৰপিছত